আজি ইয়াত আহিবলৈ পাই বহুত আনন্দিত হৈছো আৰু লগতে অকমান উৎসাহিত হৈছো আগলৈ আৰু আগুৱাই যাবলৈ। আমাৰ MLA ছাৰে মাননি আগবঢ়াইছে, সম্বৰ্ধনা আগবঢ়াইছে, যিহেতু মই আলিগড় মুছলিম ইউনিভাৰ্চিটিৰ পৰা MTech এইবছৰ উত্তীৰ্ণ হৈছো। ভাল এটা পাৰ্চেন্টেজ লাভ কৰিবলৈ সক্ষম হৈছো, 92.5%। মোৰ মা দেউতা আৰু মোৰ পৰিয়ালৰ যিখিনি ত্যাগ আছিল সেইখিনি যাতে মই কৰিব পাৰিছো, সেইবিলাক মই বহুত আনন্দিত হৈছো। আৰু আজি MLA ছাৰে মোক এইখিনি সম্বৰ্ধনা দিয়াৰ কাৰণে মই আগলৈ যাতে আৰু আগুৱাই যাব পাৰো তাৰ কাৰণে অকমান উৎসাহ লাভ কৰিছো। আৰু মই আশা কৰো যাতে মোকো দেখি পেলাই আৰু আমাৰ অঞ্চলৰ যি ল'ৰা ছোৱালী আছে সিহঁতে আগুৱাই যাবলৈ সক্ষম হয়। মই ডিপাৰ্টমেণ্টত প্ৰথম স্থান পাইছো। আগলৈ মই ভৱিষ্যতে আৰু অকমান ৰিচাৰ্চ ফিল্ডত যাব বিচাৰো। মই আগলৈ সেইটো কৰিম বুলি আশা ৰাখিছো। PhD বা ফাৰ্ডাৰ হায়াৰ ষ্টাডিলৈ যাম বুলি আশা ৰাখিছো। মই BLLB অনাৰ্ছত আজমল আইন মহাবিদ্যালয়ৰ পৰা প্ৰথম স্থান ফাৰ্ষ্ট ৰেংক পাবলৈ সক্ষম হৈছো আণ্ডাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ ভিতৰত। আৰু মাতি অনাৰ কাৰণে বিনাকান্দি সমষ্টিৰ MLA মই অতিকৈ আনন্দিত হৈছো। তেওঁ মোক সম্বৰ্ধনা দিছে, ইয়াৰ কাৰণে মই অতিকৈ আনন্দিত হৈছো, ধন্যবাদ জনাইছো। মই আজি ইয়াত আহিবলৈ পাই বহুত আনন্দিত হৈছো আৰু লগতে অকমান উৎসাহিত হৈছো আগলৈ আৰু আগুৱাই যাবলৈ। আমাৰ MLA ছাৰে মাননি আগবঢ়াইছে, সম্বৰ্ধনা আগবঢ়াইছে, যিহেতু মই আলিগড় মুছলিম ইউনিভাৰ্চিটিৰ পৰা MTech এইবছৰ উত্তীৰ্ণ হৈছো। ভাল এটা পাৰ্চেন্টেজ লাভ কৰিবলৈ সক্ষম হৈছো, 92.5%। মোৰ মা দেউতা আৰু মোৰ পৰিয়ালৰ যিখিনি ত্যাগ আছিল সেইখিনি যাতে মই কৰিব পাৰিছো, সেইবিলাক মই বহুত আনন্দিত হৈছো। আৰু আজি MLA ছাৰে মোক এইখিনি সম্বৰ্ধনা দিয়াৰ কাৰণে মই আগলৈ যাতে আৰু আগুৱাই যাব পাৰো তাৰ কাৰণে অকমান উৎসাহ লাভ কৰিছো। আৰু মই আশা কৰো যাতে মোকো দেখি পেলাই আৰু আমাৰ অঞ্চলৰ যি ল'ৰা ছোৱালী আছে সিহঁতে আগুৱাই যাবলৈ সক্ষম হয়। মই ডিপাৰ্টমেণ্টত প্ৰথম স্থান পাইছো। আগলৈ মই ভৱিষ্যতে আৰু অকমান ৰিচাৰ্চ ফিল্ডত যাব বিচাৰো। মই আগলৈ সেইটো কৰিম বুলি আশা ৰাখিছো। PhD বা ফাৰ্ডাৰ হায়াৰ ষ্টাডিলৈ যাম বুলি আশা ৰাখিছো। মই BLLB অনাৰ্ছত আজমল আইন মহাবিদ্যালয়ৰ পৰা প্ৰথম স্থান ফাৰ্ষ্ট ৰেংক পাবলৈ সক্ষম হৈছো আণ্ডাৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ ভিতৰত। আৰু মাতি অনাৰ কাৰণে বিনাকান্দি সমষ্টিৰ MLA মই অতিকৈ আনন্দিত হৈছো। তেওঁ মোক সম্বৰ্ধনা দিছে, ইয়াৰ কাৰণে মই অতিকৈ আনন্দিত হৈছো, ধন্যবাদ জনাইছো।